নমস্কাৰ আপুনি চাই আছে দুপৰৰ শিৰোনাম মই জয়ন্ত মাধৱ গোস্বামী আজি বিটিসি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰচাৰ অভিযানৰ অন্তিম দিন ৭ ডিসেম্বৰত বাক্সা আৰু উদালগুৰি জিলাত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ দুইখন জিলাত ২১খন আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন বৰভূমিত তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকি থকা অৱস্থাত দিনে নিশাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছে বিভিন্ন ৰাজনৈতিক দল আজি দুগুণ উৎসাহেৰে অন্তিমটো দিনৰ প্ৰচাৰ অভিযানত নামি পৰিছে ৰথী মহাৰথীসকল নিজৰ প্ৰাৰ্থীক জয় কৰোৱাৰ স্বাৰ্থত ভোটাৰক আকৰ্ষিত কৰিবলৈ বিভিন্ন পন্থা হাতত লৈছে ৰথী মহাৰথীসকলে বিটিসিত কংগ্ৰেছ এআইডিএফে যৌথভাৱে প্ৰচাৰ চলোৱাৰ লগতে বিজেপি বিপিএফ গণসুৰক্ষা পাৰ্টি ইউপিপিএলে চলাই গৈছে মাৰাথন প্ৰচাৰ অভিযান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বোকাখাট বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত শুকুৰবাৰে নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড এই অগ্নিকাণ্ডত কাৰ্যালয়টোৰ বহু নথিপত্ৰৰ লগতে আগ্নেয়াস্ত্ৰ গুলী আদিৰো ক্ষতি হয় বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে পাছত অগ্নি নিৰ্বাপক বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বোকাখাট বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত শুকুৰবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ড এই অগ্নিকাণ্ডত কাৰ্যালয়টোৰ বহু নথিপত্ৰৰ লগতে আগ্নেয়াস্ত্ৰ গুলী আদিৰো ক্ষয়ক্ষতি হয় বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে পাছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই বোকাখাট বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত অগ্নিকাণ্ড সংঘটিত হয় যাৰ ফলত বহু নথিপত্ৰ জুই দিয়া যায় আৰু লগতে আৰ্মছ এমুনেশ্যন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছে আৰু কিছুমানৰ ক্ষতিসাধন হয় চিৰাঙৰ মানা চেৰফাং পৰিষদীয় সমষ্টিৰ ডিমাজুলিত আছুৰ প্ৰতিবাদ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰঞ্জিত কুমাৰ দাস উপস্থিত হোৱাৰ প্ৰাক্ষণত আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ সভাস্থলীৰ কাষতে বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ পুতলিকা দাহ কৰি আছুৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিটিএডি নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিবলগীয়া ৰঞ্জিত দাসৰ নিৰ্বাচনী মঞ্চৰ সন্মুখতে প্ৰতিমূৰ্তি দাহ কৰে কা বিৰোধিতা কৰি আছুৱে সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে কা আমি নামানো ৰঞ্জিত দাস মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বিজেপি গো বেক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে উল্লেখযোগ্য যে ডিমাজুলি অঞ্চলত ৰঞ্জিত দাসৰ গৃহ সমষ্টি সৰবক বিধানসভা সমষ্টিৰ অন্তৰ্গত বিটিসি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডিমাকুমাৰীত উপস্থিত হোৱাৰ প্ৰাক্ষণত সভাস্থলীৰ সমীপতে পুতলিকা দাহ কৰি বিজেপি উৎখাতৰ সকিয়নি প্ৰদান কৰে আছুৰ সদস্যসকলে আমি কোনো পধ্যেই কা নামানো অসমৰ ৰাইজে বিটিসি ৰাইজে কোনোদিন কা মনা নাছিল আৰু ভৱিষ্যতেও কোনোদিন নামানিব আমি তেজ দিম আমি প্ৰাণ দিম আমি অসমীয়াই কেতিয়াও কা নামানো এই কথা স্পষ্ট ৫জনকৈ নিৰীহক এই চৰকাৰখনে হত্যা কৰিছে গতিকে আমি কা নামানো কোনো পধ্যেই কা নামানো তেওঁলোকৰ গাত কোনো মানৱীয়তা নাই এই বিজেপি চৰকাৰখন হৈছে হত্যাকাৰী চৰকাৰ এই বিটিসি তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি নচলিব এই বিটিসিত তেওঁলোকৰ যি জাতিৰ মাজত বিজেপি চৰকাৰে যি জাতিৰ মাজত বিভাজনৰ সৃষ্টি কৰিব বিচাৰিছে বড়ো আৰু অবড়োৰ মাজত যি বিভাজনৰ সৃষ্টি কৰিব বিচাৰিছে এইটো কোনোপধ্যে মনা নহ'ব আজি অতিকে লাজৰ বিষয় যে ৰঞ্জিত দাস তেওঁৰ নিজৰ গৃহ সমষ্টিত আমি পানবাৰী আঞ্চলিক ছাত্ৰ সন্থাই মানাপুৰীয়া শাখা ছাত্ৰ সন্থাৰ সহযোগত আমি তেওঁলোকৰ এই বিজেপি গৃহ সমষ্টিতে আমি আজি তেওঁৰ পুতলিকা দাহ কৰিছোঁ ২০২১ত কেবিনেট মন্ত্ৰী হ'ব ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে কেবিনেট মন্ত্ৰী হ'ব মৰিয়নিৰ বিধায়কগৰাকী মন্ত্ৰী হৈ খুলিব শাৰদা লুই বাৰ্জাৰ ৰোজ ভেলী কেলেংকাৰীৰ ফাইল এই কেলেংকাৰীৰ ফাইল খুলি মন্ত্ৰী হিমন্তক জেললৈ পঠোৱাৰ ইংগিত দিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দুখীয়া টকা খোৱাই কেতিয়াও ৰেহাই নাপায় শাৰদাৰ পইচা খোৱাক জেলত ভৰাম বিধায়ক কুৰ্মীৰ মন্তব্য ২১ত ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ হোৱাটো খাটাং কংগ্ৰেছৰ চৰকাৰ হলে তেওঁ মন্ত্ৰী হোৱাত কোনে বাধা দিব নোৱাৰে গতিকে মন্ত্ৰী হৈয়ে প্ৰথমে কি কাম কৰিব তাৰো হিচাপ দিলে ৰূপজ্যোতিয়ে
হেমন্ত বিশ্ব শৰ্মা এক্সপায়াৰি ডেট হোৱা নিচিনা হৈছে কিন্তু যাব সময়ত সেই বেটেৰীটোৱে অকণমান বেছি পোহৰ দিয়া নিচিনা হয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হ'ব নোৱাৰে এই যোনটো মামা চকুনি মামা বা কংস মামাৰ সেই ৰোলটো প্লে কৰি আছে মামাবোৰৰ যিটো মানে অন্তিম তেওঁলোকৰ ক্ষণটো খুব বেয়া কেতিয়াও নাখাতে এইটো 21তো আমাৰ কংগ্ৰেছ চৰকাৰ আহিব আৰু মই যিকোনো এটা দপ্তৰৰ মন্ত্ৰী হ'মেই কেবিনেটত প্ৰথম দিনাখনে প্ৰথম বৈঠকত প্ৰথম সিদ্ধান্ত হ'ব যে পুৰণা যিবোৰ ফাইল চাৰদা কেলেংকাৰী লুইচ বাইজাৰ কেলেংকাৰী ৰ'জ ভেলিং কেলেংকাৰী সেইবোৰ ফাইলটো কিন্তু প্ৰথম খোল খাব লাগিব প্ৰথম বহিয়ে 1 ছেকেণ্ডত মই ডাইৰেক্ট প্ৰথম কাম চাৰদা ফাইল খোল খাব লাগিব ৰ'জ ভেলি ফাইল খোল খাব লাগিব কিমান মানুহ মৰিলে কিমান মানুহক ঠগিলে এই কথাবোৰ ফাইল খোল খাব লাগিব একদম স্বাভাৱিক মই মন্ত্ৰী হ'ম অহংকাৰভাৱে কোৱা নাই অভিমানভাৱে কোৱা নাই আত্মবিশ্বাসেৰে আৰু হোৱাৰ লগে লগে প্ৰথম কেবিনেটৰ সিদ্ধান্ত হ'ব যে পুৰণা লুইচ বাজাৰ চাৰদা ৰ'জ ভেলি ফাইল খোল খাব লাগে মই কাৰো নাম উল্লেখ কৰা নাই এজন অভিযন্তাৰ মাহিলী দৰমহা কিমান হ'ব পাৰে আপুনি মই কল্পনা কৰিব নোৱাৰা দৰমহাৰ প্ৰস্তাৱ আহিছে গুৱাহাটী IITৰ শিক্ষাৰ্থী অভিযন্তালৈ মাহিলী 70 লাখ টকাৰ দৰমহাৰ প্ৰস্তাৱ গুৱাহাটী IITৰ বিভিন্ন শিতানৰ ডিগ্ৰীধাৰী অভিযন্তালৈ সৰ্বমুঠ 530 জন শিক্ষাৰ্থীৰ 130 ব্যক্তিগত প্ৰতিষ্ঠানৰ BPO পৰ্যায়ৰ ইয়াৰ ভিতৰত 7টা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰস্তাৱে দেশজুৰি লাভ কৰিছে চৰ্চা গুৱাহাটী IITৰ চেণ্টাৰ ফৰ কেৰিয়াৰ ডেভেলপমেণ্ট প্ৰধান অভিষেক কুমাৰে সদৰি কৰিছে এই কথা The placement process at IIT Guwahati started on December 1. Generally, the placement process goes in phase 1 and phase 2. So, current placement process starts from 1st of December. So far, by the end of day 3, 536 offers have been made by different recruiters, including 133 PPOs for IIT Guwahati students. Different students who have registered for BTech, BDS, MA, MSc, MSR, MDes, MTech courses at the institute all have participated in the registration process. I'm happy to inform so far 7 international offers have been made by different recruiters for the students of IIT Guwahati. মুছলপুৰত UPPLৰ নিৰ্বাচনী কাৰ্যালয়ত BPF কৰ্মীৰ আক্ৰমণ BTC নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাত্ৰ এটা দিন বাকি থকা অৱস্থাত শনিবাৰে সন্ধিয়া বাক্সা জিলাৰ 25 নম্বৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বগুলামাৰীত UPPL দলৰ এটা নিৰ্বাচনী কাৰ্যালয়ত BPF দলৰ সমৰ্থকে আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে BPF দলৰ কৰ্মীয়ে কাৰ্যালয়টোত আক্ৰমণ কৰি নিৰ্বাচনী কাৰ্যালয়টোৰ আচবাব লণ্ডভণ্ড কৰাৰ লগতে কেইবাখনো মটৰচাইকেল আৰু চাইকেলৰ ক্ষতি সাধন কৰে UPPLৰ সমৰ্থকে জানিব দিয়া অনুসৰি বাগানপাৰা সমষ্টিৰ অন্তৰ্গত বগুলামাৰীত থকা UPPL দলৰ প্ৰাৰ্থী কাতিৰাম বড়ো নিৰ্বাচনী কাৰ্যালয়ত বহি আলোচনা কৰি থকাৰ সময়তে BPFৰ কৰ্মীয়ে আক্ৰমণ চলায় মটৰচাইকেলত অহা প্ৰায় 50 জনীয়া দলে অতৰ্কিতে আক্ৰমণ কৰাত UPPL দলৰ কৰ্মীসকলে পলায়ন কৰাত কাৰ্যালয় চহৰত থকা মটৰচাইকেল আৰু চাইকেলৰ ক্ষতি সাধন কৰি উধাও হয় BPF কৰ্মীসকলে লগতে কাৰ্যালয়টো থকা নথিপত্ৰ আৰু চকী মেজ লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপিত হয় ইতিমধ্যে ঘটনাস্থলীত বৰবৰী আৰু বাগানপাৰা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ইফালে BPFে সমষ্টিটোৰ অন্তৰ্গত মাজদিয়াৰ পৰা আহি থকাৰ সময়ত UPPL দলৰ কাৰ্যালয়ৰ পৰা শিলগুটি নিক্ষেপ কৰাত এই সংঘাতৰ সৃষ্টি হয় বুলি জানিবলৈ দিয়ে এই অফিচত বহি আছিলোঁ তেখেতসকলে এই অফিচৰ পৰা BPFৰ অফিচৰ পৰা আগৰ সুপাৰত মানে মাছদিয়া সুপাৰলৈকে ইহঁতে মানে আপডাউন হৈ আছে 100 আপ হ'ব মানে কোনে আপডাউন হৈ আছে BPFৰ মানুহখিনিয়ে অহা যোৱা কৰি আছে গতিকে ইয়াত আমি ইহঁতক কোনো এটা মানে টু শব্দ এটা মানে ব্যৱহাৰ কৰা নাই আমি ইয়াত আৰামছে বহি আছোঁ তেখেতসকলে মানে মাছদিয়া সুপাৰৰ পৰা আহি পেলাই আমাৰ অফিচত মানে 9 মান আগত গৈ পেলাই মানে ধমকি দিয়ে ইয়াৰ পৰা মানে বাইকবোৰ মানে ৰখাই পেলাই আমাক খেদি আহে তাৰমানে খেদি অহাৰ পিছত আমাৰ ইয়াত মানে যেহেতু মানে কম মানুহ আছিলে গতিকে আমি ইয়াৰ পৰা পলাই মানে কিবাকে নিজৰ জীৱনটো মানে ৰক্ষা কৰিছোঁ ইয়াত মানে আমাৰ মেজৰলি ইউথ অফিচৰ এক্স চেয়াৰমেন অবলা ৰামচিয়াৰী তেখেতৰ নিৰ্দেশতে এইবিলাক মানে কাম মানে হ'ব হৈ আছে খবৰৰ ধাৰা অব্যাহত থাকিব লৈছো এটি বাণিজ্যিক ভয়ংকৰ অগ্নিকাণ্ড জ্বলি ছাই হ'ল 5খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান বিধ্বংসী জুই জাহ গ'ল এটা বাসগৃহ এটি ৰোডৰ খাট পথাৰত সংঘটিত হয় এই অগ্নিকাণ্ড কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি বিনষ্ট হয় এই বিধ্বংসী অগ্নিকাণ্ডত শ্বৰ্ট চাৰ্কিটৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে 5খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হ'ল এই অগ্নিকাণ্ডত শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা এই অগ্নিকাণ্ডত এটা বাসগৃহৰো ক্ষতি সাধন হ'ল কেইবা লক্ষাধিক টকাৰ সা সামগ্ৰী জাহ গ'ল এই বিধ্বংসী অগ্নিকাণ্ডত
আজমল ফাউণ্ডেশ্যনৰ ধন দেশ বিৰোধী কামত ব্যৱহাৰ হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ এডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ ৰঙিয়াৰ খণ্ডিকৰত আজমল ফাউণ্ডেশ্যনৰ টকা অবৈধ নহয় বুলি মন্তব্য কৰে আজমলে এফচিআৰৰ টকা চুৰি বা ডকাইতি টকা নহয় গৃহ মন্ত্ৰণালয় অথবা বিত্ত মন্ত্ৰণালয়ৰ অধীনত আহে এই টকা বদৰুদ্দিন আজমলৰ ৰাজনৈতিক শত্ৰুৱে এনে অপপ্ৰচাৰ চলাইছে আৰু যিসকলে এই মিছা অভিযোগ আনিছে সেইসকলৰ ওপৰত আদালতত মানহানিৰ গোচৰ তৰিব বুলি ব্যক্ত কৰিলে বদৰুদ্দিন আজমলে নিজৰ কৰিছোঁ পৰৰ কৈছোঁ এইটো চৰকাৰৰ কাম কেনে এফচিআৰত পইচা আহিছে এফচিআৰৰ পইচা চুৰি ডাকাতি কৰাৰ পইচা নহয় এইটো এটা বিভাগৰ হোম মিনিষ্ট্ৰীৰ আণ্ডাৰে আহে ফাইনেন্স মিনিষ্ট্ৰীৰ আণ্ডাৰে আহে সেই চবে এটা এফচিআৰে কি হয় যিসকলে অভিযোগ দি আছে সেইসকলে এফচিআৰৰ মতলবেই নাজানে হা এফচিআৰৰ এটা পইচা আনাৰ কাৰণে কমচে কম 1 বছৰ লাগে হাজাৰ ইনকুৱাৰী হয় হাজাৰ ডিপাৰ্টমেণ্টৰ ইনকুৱাৰী হয় আৰু এই মানুহবিলাকক দেনেৱালাৰো ইনকুৱাৰী হয় পানেৱালাৰো ইনকুৱাৰী হয় এইটোৰ কাৰণে আমি যাক কোনো সন্দেহ আছে আপোনালোকে যে এইটো মোৰ পলিটিকেল দুশ্মনী মোৰ ওপৰত এইটো কাম আৰম্ভ হৈছে আমি যিমান বিভাগ আছে চবক আৰু যি আমাৰ ওপৰত ইলজাম লগাইছে তাকো মই কৈছোঁ বুলি আপুনি নিজে আহি যাওক আমি আপোনালোকৰ কাৰণে খুলি ৰাখি দিম আপুনি খোলা হওক চাওক যদি আপোনাৰ মন ভাল আছে মস্তিষ্ক ভাল আছে আপুনি সব ভাল দেখিব যদি আপোনাৰ মনেই বেয়া তা আপুনি সব কালা দেখিব আমি চ্যালেঞ্জ কৰিছোঁ আমি কেঞ্জ কৰি আছোঁ কালি এইসকলৰ মানহানি আমি কেছ কৰিম সবৰ ওপৰত লাইনে মানহানি কেছ আমি কৰিম এইসকলে কোৰ্টত গৈ জবাব দিব লাগিব ৰঙাপুৰত অব্যাহত হাতী মানুহৰ সংঘাত অব্যাহত আছে হাতীৰ ত্ৰাস বন্যহস্তীৰ ত্ৰাসৰ বাবে এতিয়া উজাগুৰি নিশা কটাবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে নিশাটো বাদে এতিয়া দিন দুপৰতে বন্যহস্তীয়ে মুক্ত বিচৰণ কৰিছে পথ অৱৰোধ কৰিছে বন্যহস্তী জাকৰ পৰা বিচ্ছিন্ন হৈ অহা এটা হাতীয়ে হঠাৎ ৰঙাপুৰা বিন্দুকৰি পথ অতিক্ৰম কৰে আৰু লগে লগে হাতী খেদিবলৈ ওলাই আহিল একাংশ যুৱক চিঞৰ বাখৰ শুনি হাতীটো খেদাৰ চেষ্টা একাংশ লোকৰ এই দৃশ্য ৰঙাপুৰাৰ শিঙৰিজান চাহ বাগিচাৰ আৰু এই অঞ্চলটোত এয়াই যেন এতিয়া চিৰ পৰিচিত দৃশ্য সাত ডিচেম্বৰৰ পৰা বন্ধ থাকিব গুৱাহাটী উত্তৰ গুৱাহাটী ৰোপৱে সেৱা জিএমডিএ কৰ্তৃপক্ষই জনালে এই কথা কাৰিকৰী মেইনটেনেন্সৰ বাবে বন্ধ ৰাখিব ৰোপৱে সেৱা আৰু 11 ডিচেম্বৰত চূড়ান্ত মকড্ৰিলৰ পিছত পুনৰ যাত্ৰীৰ বাবে মুকলি কৰা হ'ব ৰোপৱে সেৱা উল্লেখযোগ্য যে বিগত 4 মাহত 1 লাখ যাত্ৰীয়ে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ অহা যোৱা কৰিছে এই ৰোপৱে সেৱাৰ মাধ্যমেৰে চাকৰি নামত ডিব্ৰুগড়ত বিয়া গম কেলেংকাৰী উত্তৰ পূব সীমান্ত ৰেলৱেত নিযুক্তি দিয়াৰ সপোন দেখুৱাই নিবনুৱাৰ পৰা লাখ লাখ টকা লুটিলে প্ৰবঞ্চকে চাকৰি দালালৰ ৰূপত অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ মহিলা চিকিৎসক চাকৰিৰ বজাৰ মেলা মহিলা চিকিৎসকৰ মোবাইলৰ কথোপকথন এতিয়া ভাইৰেল হৈছে যি মোবাইল বাৰ্তালাপ আহি পৰিছে নিউজ 18ৰ হাতত চাকৰিৰ প্ৰলোভনেৰে 22 লাখ টকা সংগ্ৰহ কৰিছে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ অজন্তা হাজৰিকা শইকীয়া নামৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে অভিযোগ মতে অভিজাত ঘৰৰ তথা উজনি অসমৰ এখন জিলাৰ বৰ্তমানৰ উপায়ুক্তৰ ভাই বোৱাৰী অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকা নামৰ মহিলাগৰাকীয়ে নিজৰ গাড়ী চালকৰ জৰিয়তে অমল নাথসহ 3জন যুৱকৰ পৰা 7 লাখ আৰু 8 লাখ টকাকৈ ধন উৎকোচ লৈছিল অৱশ্যে ইয়াৰে কিছু অংশ ধন পৰৱৰ্তী পৰ্যায়ত উভতাই দিয়ে যদিও বাকি ধন বিচাৰিলে চাকৰি পাবই বুলি প্ৰলোভিত কৰি আহিছিল আনহাতে ধন উভতাই দিয়াৰ কথা ক'লে বিভিন্ন ধৰণে ভয় ভাবুকি দিয়াৰ অভিযোগ কৰে ভুক্তভোগীয়ে মন্ত্ৰীৰ সৈতে থকা ফটো দেখুৱাই বিভিন্ন ধৰণে ভাবুকিহে প্ৰদান কৰিবলৈ ধৰে ভুক্তভোগী যুৱকক ইয়াৰে সৈতে সময় হ'ল দুপৰৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ